নমস্কাৰ শিক্ষাগুৰু ছাৰ আপোনালোকে শিক্ষা সেতু পোৰ্টেলত স্কুল প্ৰফাইল আপডেট কৰি লৈছে নেকি বা আপোনালোকে স্কুলৰ যি ফেচিলিটিসমূহ আছে এই ফেচিলিটিসমূহ অৰ্থাৎ আপোনালোকৰ স্কুল লাইব্ৰেৰী হেডমাষ্টাৰ ৰুম বয়েজ টয়লেট গাৰ্লছ টয়লেট সেফ ড্ৰিংকিং ৱাটাৰ এনে ধৰণৰ ফেচিলিটিজ যিসমূহ আছে এই ফেচিলিটিসমূহ আপোনালোকে শিক্ষা সেতু পোৰ্টেলত আপডেট কৰি লৈছে নেকি যদি আপোনালোকে এই ফেচিলিটিসমূহ তথা স্কুল ফেচিলিটিসমূহ আপডেট কৰি লৈছে আৰু স্কুল প্ৰফাইলটো আপডেট কৰি লৈছে তেতিয়াহ'লে আপোনালোকৰ বাবে প্ৰয়োজন নাই কিন্তু যিসকল ছাৰ বাইদেউ এতিয়াও স্কুল প্ৰফাইল আৰু স্কুল ফেচিলিটিসমূহ শিক্ষা সেতু পোৰ্টেলত আপডেট কৰা নাই তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলগীয়া আছে কিয়নো মই আজি এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ প্ৰচেছখিনি দেখাবলৈ গৈ আছোঁ যে আপোনালোকে কেনেকৈ শিক্ষা সেতু পোৰ্টেলত গৈ স্কুল প্ৰফাইল তথা লেণ্ড ডিটেইলছখিনি আপোনালোকে কেনেকৈ আপডেট কৰিব লগতে যিসকল ছাৰ বাইদেউ স্কুল প্ৰফাইল আপডেট কৰা নাই স্কুলৰ যি ফেচিলিটিসমূহ আছে এই ফেচিলিটিসমূহ আপোনালোকে কেনেকৈ আপডেট কৰিব মই আজি এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখাবলৈ যত্ন কৰিম গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি চেনেলটোত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বাইদেউসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব ক্ৰোম ব্ৰাউজাৰ বা গুগলত যাব ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে ইয়াতে সাৰ্চ বাৰত লিখিব shikshasetu.assam.gov.in আপোনালোকে যি ফাৰ্স্ট লিংকটো দেখা পাব আপোনালোকে এই ফাৰ্স্ট লিংকটোত আপোনালোকে ক্লিক কৰি দিব এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে অকমান ওয়েট কৰিব এনে ধৰণৰ লগইন অপচন আহিব আৰু আপোনালোকে এন্টাৰ ইউজাৰ নেম আহিব পাছৱৰ্ড আহিব ডিস্ট্ৰিক্ট এনে ধৰণৰ আপোনালোকে ইউজাৰ স্কুল আইডিটো দি দিব পাছৱৰ্ড দি দিব ডিস্ট্ৰিক্ট দি দিব আৰু ক্যাপচা দি দিব এনে ধৰণৰ আপোনালোকে ইউজাৰ আইডি পাছৱৰ্ড ডিস্ট্ৰিক্ট আৰু ক্যাপচাটো দি দিব ক্যাপচাটো দিয়াৰ পাছত আপোনালোকে জাস্ট লগইন যে অপশনটো আছে এই লগইন অপশনটোত আপোনালোকে ক্লিক কৰি দিব লগইন অপশনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ বিদ্যালয়ৰ মেইন ড্যাশবোৰ্ডটো খোল খাব আৰু আপোনালোকৰ বিদ্যালয়ৰ যি তথ্যখিনি আছে আপোনালোকে এনে ধৰণে দেখা পাব এনে ধৰণে যেতিয়া দেখা পাব আপোনালোকে কি কৰিব লেফট কৰ্নাৰত তিনিটা আঁচ দেখা পাইছে আপোনালোকে এই তিনিটা আঁচত আপোনালোকে ক্লিক কৰি দিব এই তিনিটা আঁচত যেতিয়া আপোনালোকে ক্লিক কৰিব আপোনালোকৰ নিজৰ বিদ্যালয়ৰ ইউডিএছ কোড আহিব স্কুল নেম আহিব ব্লক ক্লাষ্টাৰ এনে ধৰণে ডিস্ট্ৰিক্ট গোটেইখিনি আপোনালোকে দেখা পাব যেতিয়া আপোনালোকে এনে ধৰণে দেখা পাব আপোনালোকে যি ড্যাশবোৰ্ড বুলি অপশনটো আছে এই ড্যাশবোৰ্ড অপশনটোৰ তলতে আপোনালোকে দেখা পাব যে স্কুল মেনেজমেন্ট মেটেৰিয়েল আৰ্ট ট্ৰেইনিং টিচাৰ এণ্ড ষ্টাফ ষ্টুডেণ্ট মেনেজমেন্ট এনে ধৰণে বহু অপশন দেখা পাব তাৰ ভিতৰতে আপোনালোকে কি কৰিব যে স্কুল মেনেজমেন্ট যি অপশনটো আছে আপোনালোকে এই স্কুল মেনেজমেন্ট অপশনটোত আপোনালোকে ক্লিক কৰি দিব স্কুল মেনেজমেন্ট অপশনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে আকৌ বহু কেইটামান অপশন আহিব যে স্কুল প্ৰফাইল জল জীৱন মিছন এফটিভি ফ্ৰী টেক্সটবুক ষ্টেটাছ আপডেট ক্লাছেছ এড ক্লাছেছ এনে ধৰণৰ বহু অপশন দেখা পাব তাৰ ভিতৰতে যেহেতু আমি স্কুল প্ৰফাইলটো ফাৰ্স্ট টাইম আপডেট কৰিম স্কুল প্ৰফাইল আপডেট কৰাৰ বাবে আপোনালোকে স্কুল প্ৰফাইল যি অপশনটো আছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে এতিয়া আপোনালোকৰ স্কুলৰ যি প্ৰফাইলটো আছে এই প্ৰফাইলটো এনে ধৰণে আহি যাব অৰ্থাৎ স্কুলৰ গোটেইখিনি ডিটেইলছ আহি যাব আপোনালোকৰ ইউডিএছ কোড আহিব স্কুল নেম আহিব ক্লাছেছ কিমান ক্লাছৰ পৰা আহিছে কিমান ক্লাছলৈকে আছে আপোনালোকে গোটেইখিনি চাই ল'ব টোটেল টিচিং ষ্টাফ কিমান আছে টোটেল এনৰলমেন্ট কিমান আছে স্কুলখনৰ মিডিয়াম কি আছে প্ৰেসিডেন্ট নেম প্ৰেসিডেন্ট মোবাইল নাম্বাৰ যদি আপোনালোকে কিবা প্ৰেসিডেন্ট নেম চেঞ্জ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে চেঞ্জ কৰিব পাৰিব মোবাইল নাম্বাৰ চেঞ্জ কৰিব পাৰিব এতিয়া গোটেইখিনি আপোনাৰ ঠিকই আছে গতিকে আপোনালোকে এনে ধৰণে এতিয়া আমি গোটেইখিনি ঠিকই আছে তো গতিকে এতিয়া আমি কি কৰিম লেণ্ড ডিটেইলছ যোনটো আপডেট কৰিব লাগে মেইনলি আপোনালোকৰ চাওক ইয়াতে লেণ্ড টাইপ বুলি দিয়া আছে আপোনালোকৰ যি স্কুলৰ যি লেণ্ডখিনি আছে এই লেণ্ডখিনি আপোনালোকে ইয়াতে ওন পাট্টা লেণ্ড হয় না আপোনাল কি হয় আপোনালোকে জাস্ট ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে কেইটামান অপশন দেখা পাব চাওক ওন পাট্টা লেণ্ড আছে গভৰ্ণমেণ্ট লেণ্ড আছে তো গতিকে বা প্ৰাইভেট লেণ্ড ৰেন্টেড আছে আপোনাৰ কোনটো পৰ্যায়ৰ মানে আপোনাৰ যি স্কুল মাটিটো আছে এই মাটিটো আপোনাৰ গভৰ্ণমেণ্ট লেণ্ড হয় বা ওন পাট্টা লেণ্ড হয় না আপোনালোকে ভাড়া লৈছে গতিকে আপোনালোকে যোনটো হয় এইটো ওন পাট্টা লেণ্ড আছে গতিকে আমি এইটো ওন পাট্টা লেণ্ড বুলি দিলো তো গতিকে ইয়াৰ পাছত আহিছে এৰিয়াটো আপোনালোকে কেনেকৈ দিব চাওক এৰিয়া ইন বিঘা আপোনালোকে এৰিয়াটো দিয়াৰ ক্ষেত্ৰত আপোনালোকে অকমান সাৱধানতা অৱলম্বন কৰিব লাগিব চাওক এৰিয়া ফাৰ্স্ট টাইম বিঘা দিব লাগিব কাটা দিব লাগিব আৰু লেসা দিব লাগিব তাৰ বাবে আপোনালোকে কিন্তু দুটা ডিজিট ইউজ কৰিব লাগিব আৰু এনে ধৰণৰ স্লেশ যোনটো মাৰ্ক দেখা পাইছে আপোনালোকে এনেকৈ ইউজ কৰিব লাগিব চাওক ইয়াতে অলৰেডি ফিল আপ কৰি থৈছো আপোনালোকক জাস্ট দেখাই দিছো 1 বিঘা মাটি আছে ইয়াতে গতিকে 01 দিলো স্লেশ দিলো 00 মানে কাটা 00 আছে আৰু লেসা 00 আছে গতিকে 1 বিঘা মাটি আছে গতিকে আপোনালোকে এনে ধৰণে ডিজিটসমূহ আপোনালোকে ভৰাই দিব ইয়াৰ পাছত আপোনালোকে কি কৰিব আপোনালোকে জাস্ট সেভ চেঞ্জ যি অপশনটো দেখা পাইছে আপোনালোকে সেভ চেঞ্জ অপশনটোত আপোনালোকে ক্লিক কৰি দিব সেভ চেঞ্জ অপশনটোত ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকে এনে ধৰণে ইউ ৰিকুৱেষ্ট হেজ বিন টেকেন চেঞ্জেছ উইল বি ৰিগ্ৰেভড আফটাৰ 24 আৱাৰ্ছ 24 ঘণ্টাৰ ভিতৰতে আপোনাৰ যি আপডেট কৰিছে এইটো সাকসেসফুল হৈ যাব এতিয়া আমাৰ আপডেট হৈ গৈছে স্কুল প্ৰফাইলটো আমাৰ আপডেট হৈ গৈছে অলৰেডি তো গতিকে এতিয়া আমি আহো আমাৰ
স্কুল ফেচিলিটিসমূহ কেনেকৈ আপডেট কৰিব লাগে তাৰ বাবে আমি কি কৰিব লাগিব আমি বেকলৈ ক্লিক কৰিলোঁ বেকলৈ ক্লিক কৰাৰ লগে লগে আকৌ আমি ড্যাশবোৰ্ডলৈ আহি গৈছোঁ ড্যাশবোৰ্ডত আপোনালোকে আকৌ পুনৰ তিনিটা আঁচ দেখা পাইছে আপোনালোকে এই তিনিটা আঁচত আপোনালোকে ক্লিক কৰি দিব এই তিনিটা আঁচত যেতিয়া ক্লিক কৰিব আপোনালোকে এনে ধৰণৰ পুনৰ অপশ্যনটো দেখা পাব যে স্কুল মেনেজমেণ্টত ক্লিক কৰিব লাগিব যদি আপোনালোকৰ এইটো গুচি গৈছে স্কুল মেনেজমেণ্টত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে স্কুল প্ৰফাইল জল জীৱন মিছন এফটিবি ক্লাছেছ এড ক্লাছেছ স্কুল ফেচিলিটিজ বুলি অপশ্যনসমূহ দেখা পাব যি স্কুল ফেচিলিটিজ যি অপশ্যনটো দেখা পাইছে আপোনালোকে স্কুল ফেচিলিটিজ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব স্কুল ফেচিলিটিজত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আপোনালোকে মই এটা এড কৰিছোঁ ইয়াৰ বাবে ইয়াতে এটা আহিছে আপোনালোকে এটাও এড নকৰিলে আপোনালোকে ইয়াতে ব্ল্যাঙ্ক থাকিব আৰু ইয়াতে আপোনালোকে এড ফেচিলিটি যি অপশ্যনটো আছে এই অপশ্যনটো দেখা পাব আৰু এড ফেচিলিটি যি অপশ্যনটো আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াতে যেতিয়া ক্লিক কৰিব আপোনালোকে এনে ধৰণৰ আহিব যে ফেচিলিটিজ নেম আপোনাৰ এই যি ফেচিলিটি আছে এই ফেচিলিটিৰ নাম দিব দিছে গতিকে আপোনালোকে জাস্ট এই অপশ্যনটোত ক্লিক কৰিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে বহুতো আহি যাব যে ক্লাছৰুম ডেস্ক এণ্ড বেঞ্চ বয়েজ টয়লেট গাৰ্লছ টয়লেট ৰেম্প ইণ্টাৰনেল ইলেক্ট্ৰিফিকেশ্যন এনে ধৰণৰ অপশ্যনসমূহ আহি যাব গতিকে আমি ক্লাছৰুমৰ পৰা আৰম্ভ কৰোঁ ক্লাছৰুম এতিয়া ইতিমধ্যে আমি এড কৰি লৈছোঁ এতিয়া আমি ডেস্ক এণ্ড বেঞ্চ আমি দেখাই দিম গতিকে ডেস্ক এণ্ড বেঞ্চ আমি ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে হাউ মেনি পেয়াৰ্ছ অফ ডেস্ক এণ্ড বেঞ্চ আৰ এভেইলেবল আপোনাৰ বিদ্যালয়ত কিমান জোৰ ডেস্ক এণ্ড বেঞ্চ আছে গতিকে আপুনি সেইটো দিব লাগিব ইয়াতে আপোনাৰ 9 জোৰ আছে অৰ্থাৎ 9 জোৰ আছে ডেস্ক বেঞ্চ গতিকে আমি 9 জোৰ দেখাই দিছোঁ আৰু আপোনালোকৰ যদি বিদ্যালয়ত যিমান জোৰ ডেস্ক এণ্ড বেঞ্চ আছে আপোনালোকে সেই সংখ্যাটো আপোনালোকে ইয়াতে দি দিব ইয়াৰ পাছত ইউজেছ কণ্ডিশ্যন আপোনাৰ যি ডেস্ক এণ্ড বেঞ্চসমূহ আছে ইয়াতে কেনেকুৱা ধৰণৰ আছে যদি আপোনালোকৰ ইয়াত ক্লিক কৰাৰ লগে লগে তিনিটা অপশ্যন থাকিব চাওক এক্সিলেণ্ট গুড এণ্ড বেড তো এই স্কুলৰ ডেস্ক এণ্ড বেঞ্চৰ কণ্ডিশ্যনটো কেনেকুৱা আছে সেই হিচাপত অৰ্থাৎ আপোনাৰ বিদ্যালয়ত কেনেকুৱা কণ্ডিশ্যনত আছে সেই কণ্ডিশ্যনটো আপোনালোকে এই তিনিটা অপশ্যনৰ পৰা এটা চিলেক্ট কৰি দিব তো গতিকে এইখন বিদ্যালয়ৰ ডেস্ক এণ্ড বেঞ্চৰ কণ্ডিশ্যনটো আমি এক্সিলেণ্ট দিব নোৱাৰোঁ গতিকে আমি গুড দিলোঁ গুড দিয়াৰ পাছত আপোনালোকে আমি জাষ্ট কি কৰিম যে এড যি অপশ্যনটো আছে এই এড অপশ্যনটোত আমি ক্লিক কৰিব লাগিব এড অপশ্যনটোত যেতিয়া আমি ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে চাওক এইটো স্কুল ফেচিলিটিজ ক্ৰিয়েটেড ছাকচেছফুলি হৈ গৈছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতেও আহি গৈছে ইয়াৰ পাছত আমি আকৌ কি কৰিব লাগিব এড ফেচিলিটিজ আকৌ ক্লিক কৰিব লাগিব আকৌ যেতিয়া আমি ক্লিক কৰিম আকৌ আমি বেলেগ এটা নাম দিব লাগিব চাওক ইয়াতে সিলেক্ট ফেচিলিটি নেমটো আমি দিব লাগিব সিলেক্ট অপশ্যনটোত আমি ক্লিক কৰিলে চাওক আকৌ ক্লাছৰুম ডেস্ক এণ্ড বেঞ্চ বয়েজ টয়লেট গাৰ্লছ টয়লেট তো গতিকে আমি বয়েজ টয়লেটটো এতিয়া দিব লাগিব বয়েজ টয়লেটটো আপোনাৰ দিয়াৰ লগে লগে ইয়াতে অপশ্যন আহিছে চাওক ইজ ফেচিলিটি এভেইলেবল অৰ্থাৎ বয়েজ টয়লেটটো আপোনাৰ বিদ্যালয়ত আছে না নাই দুটাই অপশ্যন আছে কিন্তু আগতে ইয়াতে বহু এক অপশ্যন আছিলে যে আপুনি কিমান চনত বয়েজ টয়লেটটো আপোনাৰ বনোৱা হৈছিল তাৰ ফটো বিচাৰিছিলে কিমান চনত আছিলে সেইটোও বিচাৰিছিলে কিন্তু বৰ্তমান এপছটো আপডেট হৈছে আপডেট কৰাৰ পাছত এতিয়া বয়েজ টয়লেটটো আছে না নাই জাষ্ট এইটোৱে সুধিছে গতিকে এইটো স্কুলত বয়েজ টয়লেটটো আছে ইয়াৰ বাবে আমি ইজ ফেচিলিটি ইজ এভেইলেবলত আমি ইয়েছ দিম ইয়েছ দিয়াৰ লগে লগে চাওক ইউজেছ কণ্ডিশ্যনটো কেনেকুৱা আছে আমি জাষ্ট ইয়াতে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ লগে লগে আকৌ এনেধৰণৰ তিনিটা অপশ্যন আহিব এক্সিলেণ্ট গুড বেড যদি গতিকে আপোনালোকৰ বিদ্যালয়ৰ বয়েজ টয়লেটটো কণ্ডিশ্যনটো কেনেকুৱা আছে সেইটো দি দিব গতিকে ইয়াতে গুড দিছোঁ আমি গুড দিয়াৰ পাছত জাষ্ট আমি কি কৰিব লাগিব যি এড অপশ্যনটো আছে এই এড অপশ্যনটোত আমি ক্লিক কৰিব লাগিব এড অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকে স্কুল ফেচিলিটিজ ক্ৰিয়েটেড ছাকচেছফুলি হৈ গৈছে আৰু ইয়াতো আহি গৈছে ছাৰ বাইদেউসকল আপোনালোকে এনেধৰণে এটাৰ পিছত এটাকে আপোনালোকে এনেধৰণৰ ফেচিলিটিসমূহ আপোনালোকে এড কৰিব লাগিব তো গতিকে ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো আপোনালোকে এনেধৰণৰ আপোনালোকৰ বিদ্যালয়ৰ স্কুল ফেচিলিটিজ আৰু স্কুল প্ৰফাইলটো আপোনালোকে আপডেট কৰি ল'ব তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ এনেধৰণে শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ সদায় পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে প্ৰতিজন শিক্ষাগুৰু ছাৰ বাইদেউসকলে নিজৰ বিদ্যালয়ৰ কামখিনি অতি সুন্দৰভাৱে নিয়াৰিকৈ কৰিব পাৰে ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ